মোৰ এটা খোলা আহ্বান মই এইখিনিয়ে কৈ থৈ দিছোঁ, যদি জুবিন দাই ন্যায় পায়, প্ৰপাৰ ন্যায় যদি জুবিন দাই পায়, তে 26 আপোনাৰ। আৰু যদি জুবিন দাই প্ৰপাৰ ন্যায় নাপায়, ট্ৰান্সপাৰেঞ্চি যদি মই ফিল নকৰোঁ, যদি মোৰ মনত যদি অকণমান খুঁত ৰৈ যায়, অসমৰ মনতো খুঁত ৰ'ব। মই এইখিনিয়ে কৈছোঁতো, যদি মোৰ মনত খুঁত ৰৈ যায়, মানে অসমৰ মনতো খুঁত ৰ'ব। কাৰণ মই পৰীক্ষাৰ ক্ষেত্ৰতো আপুনি গম পাই যে মই যেনেকৈ ধৰি থাকোঁ যে কাট অফ নিদিলে দেই এইবাৰ, এইটো মাৰ্কছত খেলিছে দেই, এইটোত কিন্তু চিলেকশ্যনত খেলিছে দেই, এইবাৰ ৰোল নম্বৰত খেলিছে দেই, এইবাৰ কিন্তু কাট অফ হাই কৰি দিছে দেই, চাবি কিন্তু খেলাবিলাক। আৰু আপুনি জানে মই পঢ়া শুনা কৰিয়ে কাম কৰোঁ, মই নপঢ়াকৈ এটলিষ্টটো কেতিয়াও একো কথা নকওঁ। আৰু এটলিষ্ট দাদাৰ ক্ষেত্ৰততো আপোনালোক সকলোৱে এটা বস্তু দেখিছে যে 3-4 দিন লাইভ গৈছোঁ, না এটা বেয়া ভাষা মাতিছোঁ, না এটা বেয়া কথা কৈছোঁ। মুখখনটো কিমান বেয়া সকলোৱে জানে। চ' আকৌ বিনম্ৰ অনুৰোধ সকলোকে এইটোৱে কৈছোঁ যে যদি দাদাই প্ৰপাৰ যদি ইনভেষ্টিগেশ্যন হয়, প্ৰপাৰ ট্ৰান্সপাৰেঞ্চি, মনত খুঁত ৰাখিব নোৱাৰোঁ আমি যে এইটো জেগাত কিন্তু লৈ গৈছে খুঁত, দেন 26 আপোনাৰ। আৰু যদি নহয় তেনেহ'লে অসম নেপাল হওঁতেও বেছি সময় নালাগে। ধন্যবাদ। জয় অসম, জয় জুবিন দা।